150তম আমার ভগবান বীর বিরসা মুন্ডার জন্ম জয়ন্তী। তো আজি আমি ওদালগুৰি জিলার ডিমাকুছি চাহ বাগিচার প্রাথমিক সমিতিত ইয়াতে যিবিলাক উদ্যোক্তা যিবিলাকে আছে আমার মুন্ডা সমাজৰ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ। লগতে আমার মিডিয়া পার্সন যিবিলাক আপোনালোকে ইয়াতে উপস্থিত আছে তেওঁলোককো মোৰ তৰফৰ পৰা ধন্যবাদ। আজি 150তম বীর বিরসা মুন্ডার জন্ম জয়ন্তী ইয়াতে উদযাপন কৰিবলৈ ওলাইছো। কারণ আমার বীর বিরসা মুন্ডা একদম ফ্রিডম ফাইটার আছে আমার ভারতবর্ষর। আর ভারতবর্ষ বুলি ক'লে গোটেই ভারতবর্ষ বুঝি পায় না পায়, বাকি বিলাকে বুঝি না পাও, কিন্তু ভারতবর্ষর ইংরাজ বিলাকে যেতিয়া শাসন চলাইছিল তেতিয়া আমার বীর বিরসা ভগবান বীর বিরসা মুন্ডাই ব্রিটিশ বিলাকৰ বিৰুদ্ধে আন্দোলন কৰিব ওলাইছিল, যাক নাকি উলগুলান বুলি আমি আন্দোলনটোক নাম দিয়া হৈছিল। এই উলগুলানৰ দ্বাৰা মহিলা ল'ৰা ছোৱালী সকলো আদিবাসী জনগোষ্ঠীয়ে তাতে বিৰসা মুন্ডাৰ লগত জড়িত হৈছিল আৰু ব্ৰিটিছক খেদিবলৈ সিহঁতে সক্ষম হৈছিল। আৰু আজি যেহেতু ভাৰত চৰকাৰে আমাৰ ভগৱান বীৰ বিৰসা মুন্ডাৰ নামত গৌৰৱ দিৱস হিচাপে ভাৰতবৰ্ষত পালন কৰি আছে, কিন্তু এই গৌৰৱ দিৱস হিচাপে বিৰসা মুন্ডাক খালি মানি থাকিলে নহব। কাৰণ সেই বিৰসা মুন্ডাৰ বংশৰ যিবিলাক আদিম যুগৰ আদিবাসী বিলাকে যিবিলাক আছে অসমত, সিহঁতক কিন্তু আজিলৈকে চৰকাৰে সন্মান দিয়া নাই বা জনজাতিকৰণ কৰা নাই আৰু অন্য যিবিলাক সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে। কি ভাৰত চৰকাৰ আদিবাসী জনগোষ্ঠীক কি মানে বেয়া পায় নেকি, যাক নেকি আজি গোটেই ভাৰতবৰ্ষত ভগৱান বীৰ বিৰসা মুন্ডাক ভগৱান বুলি মানে বা জানে আমাৰ ভাৰতৰ ৰাইজৰ বাসীয়ে, কিন্তু আমাৰ ভাৰত চৰকাৰে এতিয়ালৈকে হয়তোবা জানা নাই, হয়তোবা নাজানে আৰু জানিবও নিবিচাৰে। তো মই এই মিডিয়াৰ যোগেদি এটোৱে ভাৰত চৰকাৰক আহ্বান জনাও, আগন্তুক দিনত আজিৰ দিনত বা এইটো সময়তেই আমি যিবিলাক আদিবাসী বিলাকে জনজাতিকৰণৰ দাবী আমি উত্থাপন কৰিছো, এই দাবীসমূহ যাতে সোনকালে সমাধান কৰে এইটোৱে আশা। হয়, আজি আমি 150তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰসা মুন্ডাৰ জন্ম জয়ন্তী আৰু গৌৰৱ দিৱস পালন কৰিলো। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি অসম চৰকাৰক জনাব খোজো তথা ভাৰত চৰকাৰক জনাব খোজো যে আমিও অসমত মুন্ডা সম্প্ৰদায় আছো, যিহেতু আমাৰ মুন্ডা সম্প্ৰদায় গোটেই ভাৰতবৰ্ষতে আছে আৰু গোটেই ভাৰতবৰ্ষতে জনজাতীয় ST মৰ্যাদা পাই আছে। আৰু আমাৰ এই অসমতে কিয় আমি OBC বা চাহ জনগোষ্ঠী হিচাপত ৰাখি আছে চৰকাৰে। আমি প্ৰশ্ন সুধিব খোজো যে ভাৰতবৰ্ষৰ মুন্ডাসকল অন্য নেকি আৰু অসমৰ মুন্ডাসকল অন্য নেকি? আমি জানিব বিচাৰো যে আমাক কিয় এনেকা মানে কৰি আছে। আমি জানিব বিচাৰো কিয় আমাক আমাৰ প্ৰাপ্য দাবীবিলাক দিয়া নাই। আমাৰ ST কৰণ, আমাৰ মাটিৰ পট্টা, আমাৰ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰিবিলাক কিয় আমাক দিয়া নাই। আমি ক'ব বিচাৰো, জানিব বিচাৰো যে কিয়। আৰু আমি এই অনুষ্ঠানৰ জৰিয়তে আমি কাৰ্যসূচী হাতত লৈছিলো, সাংস্কৃতিক শোভাযাত্ৰা আৰু প্ৰচেছনো অলপ কৰিলো, যে আমি চৰকাৰক দেখাব খুজিলো যে আমি মুন্ডা সম্প্ৰদায় আছো আৰু বীৰ বিৰসা মুন্ডাৰ বংশধৰ আছো। আমার যি দাবীবিলাক অতি সোনকালে পূরণ করে যেন। आदिवासी मुंडा समाज और डिमाकुसी सिनेमा हॉल में हमने बिरसा मुंडा जन्म जयंती प्रोग्राम करा थी हमने, और प्रत्येक बच्चर हमने वीर बिरसा मुंडा जन्म दिवस पालन करते आया ही। और आज थोड़ा बड़का करके हमने करा थी, कारण कहले बड़का यदि नहीं करबो हमने के जितना भाई बहन मान काका बड़ा ओमान ओलाई के नहीं आबेन, ओले हमने बड़का करे मकसद इटाई है जे हमने के जितना भी भाई बहन जितना काका बड़ा जितना आयो आबा गेला है जे ओगला के हमने प्रोग्राम के दिखे वीर बिरसा मुंडा के जन्म जयंती के विषय से हमने आज निकल के आए हैं सबे, और दले बोले आहन रावरे देखा था। और हमने के एक मकसद है जे এখন যেরকম নাকি সরকার हमने के এরকম कराते যেরকম নাকি हमने के लंबा से और लंबा चौड़ा भाषण करे हमने के आदिवासी से जे नियम नाखे लंबा भाषण देख ले हमने के भाषण दे के हमने के संख्या दिखाई नहीं के हमने के एरकम एरकम कल्चर है ना, हमने कल्चर दिखाई के हमने के जितना के
ভাই বহিন দাদা গেলা আহেন যে ওগুলা নিকলকে আইলে সেই আমলিকের কালচার দেখা যায়। যদি আমলিকের বীর বিরসা মুন্ডাকে যদি আজ যদি চারদাম যদি দেখ পারাতে তো এসটি কারা লাগে নাই দেখ পারতে, এটা কার মতলব है এটা? हाँ যদি আমলিকের যদি ফাইটারকে যদি মানাতে तो एसटी तो छोटका बात लगी था। हाँ ऑल भारत में इटा चलाते आज बीर बिरसा मुंडा के जन्म दिवस पालन करते हैं सबे।